দিনাখন মোক ছোৱালী দুজনী মানে কমেণ্ট দিছে, কাপোৰৰ প্ৰাইচ সুধিছিলে। আচলতে কাপোৰৰ প্ৰাইচ সুধি থৈছে, কমেণ্টটো মই সদায় মানে সময়মতে চাব নোৱাৰিলোঁ মানে। তাৰ কাৰণে মানে সিহঁতে মোক ইমান বেয়াকৈ কৈছে, তোৰ আৰু কাম নাই বোলে, ইমান প্ৰাইচটো সুধিলোঁ বোলে, এই প্ৰাইচটো কথাও কৈ নিদিলে, সেই বুলি কৈছে মোক। আচলতে এটা কথা মই ক'ব বিচাৰোঁ যে আমি ব্যৱসায় কৰি থকা মানুহে বা বিজনেছ কৰি থকা মানুহে ঘপককৈ সাধাৰণ কমেণ্টটোৰ কাৰণে আমি অকল মোবাইলটো টিপি থাকিবলৈ সময় নাই আমাৰ। মই তোমালোকৰ দুজনক কৈছোঁ, ছোৱালী হৈছে এতিয়া ছোৱালী জীৱন কেনেকুৱা, বোৱাৰী জীৱন কেনেকুৱা তুমি পিছত গম পাবা। যেতিয়া বোৱাৰী হ'ব নহয় তেতিয়া গম পাবা বোৱাৰী জীৱন কেনেকুৱা। তুমি সাধাৰণ কমেণ্টটোৰ কাৰণে তোৰ কাম নাই আৰু বুলি তোমাৰ নিচিনা মাকৰ বয়সৰ মানুহ এজনীক তুমি এনেকৈ কমেণ্ট দিব পাৰিছা। তুমি নিজে চিন্তা কৰিছা তুমি কেনেকুৱা ধৰণৰ ছোৱালী হ'ব লাগিব, তোমালোকে দুজনে নিজে চিন্তা কৰিছা। সাধাৰণ প্ৰাইচটোৰ কাৰণে প্ৰাইচটো কৈ নিদিলে বুলি তোৰ আৰু কাম নাই আৰু ইমান প্ৰাইচটো সুধি আছোঁ বোলে কৈ দিয়া নাই বোলে। তুমি প্ৰাইচ সুধিছেনে, কমেণ্ট দিছেনে, মইতো সময়মতে চাব পোৱা নাই। তোমাক পিছত মই কমেণ্টটো পোৱাৰ লগে লগে ৰিপ্লাই দিছোঁ, আৰু মই কমেণ্টত কেতিয়াও প্ৰাইচটো ক'ব নোৱাৰোঁ। কাপোৰৰ দামবোৰ আগ পিছ তল ওপৰ হৈ থাকে, সেইটো কাৰণে তোমাক মই কমেণ্টত প্ৰাইচবিলাক কৈ দিব নোৱাৰোঁ। আৰু হোৱাটছআপত যিসকলে মোক মেছেজ কৰিছে সকলোকে মই প্ৰাইচলৈকে কেতিয়াবাই মই কৈ দিওঁ। আকৌ পিছত কি বুলি ক'বগৈ, এতিয়া নলওঁ বাইদেউ পিছত ল'ম।